ফাগুন মাহ অৰ্থাৎ ফেব্ৰুৱাৰী আৰু মাৰ্চ। বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ ইতিবাচক শক্তি বৃদ্ধি কৰিবলৈ যদিহে আপোনালোকে বিচাৰিছে তেনেহ'লে বিশেষকৈ চাফ চিকুণতা, ধৰ্মীয় কৰ্ম, স্বাস্থ্যৰ প্ৰতি যতন ইত্যাদি দৰকাৰ। এই সময়ত ঘৰৰ পৰা পুৰণি সামগ্ৰীবোৰ আঁতৰাই ঘৰটো মুকলি কৰিব লাগে। গৰুৰ সেৱা কৰা, পূজা হোম কৰা আৰু ৰঙালী বিহুৰ প্ৰস্তুতিৰ হিচাপে ঘৰ চাফা কৰাটো অতি পুণ্যদায়ী কাম হ'ব পাৰে বুলিও গণ্য হয়। যিহেতুকে ফাগুন মাহৰ পৰাই গছ-গছনিয়েও নিজৰ পুৰণা পাত সলাই নতুন পাত ল'বলৈ আৰম্ভ কৰে, গতিকে আমি মানুহবোৰেও নিজৰ ঘৰ দুৱাৰত থকা পুৰণি সামগ্ৰী অৰ্থাৎ ফটা চিটা যদিহে কিবা কিবি আছে তেনেহ'লে সেই বস্তু বাহানিবোৰ পেলাই দি নতুন বস্তুৰে ঘৰখন নতুনকৈ আৰম্ভ কৰিব লাগে। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে ফাগুন মাহত কৰিবলগীয়া কেইটামান কাম তথা ফাগুন মাহত আপোনালোকে কেনেকৈ ঘৰখন চাফ চিকুণ কৰিব, নাইবা ফাগুন মাহতনো কি কি খাদ্য খালে আপোনাৰ স্বাস্থ্য বছৰ জুৰি ভালে থাকিব, সেই সন্দৰ্ভত কিছু কথা আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ফাগুন মাহৰ কাৰণে বাস্তুৰ আৰু কেইটামান নিয়মৰ বিষয়ে পোনপ্ৰথমে ক'ব বিচাৰিছোঁ। ফাগুনত শীতকালৰ আৱৰ্জনা আৰু পুৰণি বস্তু ঘৰৰ পৰা আঁতৰাই ঘৰটো চাফা কৰিব লাগে, যাৰ ফলস্বৰূপে নতুন শক্তিয়ে আপোনাৰ ঘৰত প্ৰৱেশ কৰিব। এই মাহত অধিক ধৰ্মীয় কাম যেনে পূজা, হোম আৰু যজ্ঞ ইত্যাদি কৰাটো শুভ বুলি কোৱা হয়। ফাগুন মাহত গৰুৰ সেৱা কৰাটো অত্যন্ত পুণ্যদায়ী কাম বুলিও বিশ্বাস কৰা হয়। এই মাহত দান দিয়াৰ বিশেষ মহত্ব আছে। পৰিৱেশ চাফা কৰি ৰাখিব লাগে যাতে এলাৰ্জি নাইবা কফজনিত ৰোগ নহয়। এই সময়ছোৱাত নহৰু খাবলৈ পৰামৰ্শ দিয়া হয়। এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ যে ফাগুন মাহতনো কি কি কাম কৰিব নালাগে। ঘৰত আৱৰ্জনা নাইবা লেতেৰা বস্তু জমা কৰি নাৰাখিব। শুকান গছ নাইবা ডাল ঘৰৰ চৌহদত নাৰাখিব। ফাগুন মাহ হৈছে নতুন আগমনৰ বাবে নিজকে আৰু ঘৰখনক প্ৰস্তুত কৰি ৰখাৰ মাহ। গতিকে এই ফাগুন মাহত এইসমূহ কাম কৰাৰ পৰা আপোনালোকে বিৰত থাকক আৰু যদিহে যিকেইটা কাম কোৱা হৈছে সেইকেইটা কাম কৰিবলৈ চেষ্টা কৰক। ফাগুন মাহত হিন্দু ধৰ্মৰ যিহেতু খুব বেছি মহত্ব আছে, গতিকে হিন্দু ধৰ্মগ্ৰন্থত ফাগুন মাহটো ভগৱান শিৱ আৰু ভগৱান শ্ৰীকৃষ্ণৰ নামত উৎসৰ্গা কৰা হয়, কাৰণ এই মাহতে পালন কৰা হয় মহাশিৱৰাত্ৰি আৰু হোলী উৎসৱ। ইতিমধ্যে মহাশিৱৰাত্ৰি যিহেতুকে পাৰ হৈ গৈছে, কিন্তু আহি আছে হোলী উৎসৱ। ফাগুন মাহক হিন্দু পঞ্জিকাৰ শেষ মাহ বুলি গণ্য কৰা হয় আৰু অসমীয়া কেলেণ্ডাৰ মতে ফাগুন হৈছে বছৰটোৰ 11তম মাহ। ফাগুন মাহত কৰিবলগীয়া অৰ্থাৎ কৰিব নলগীয়া কেইটামান কাম এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ। ফাগুন মাহত নাৰী নিজতকৈ ডাঙৰ আৰু বয়োজ্যেষ্ঠক অপমান কৰা উচিত নহয়। এই মাহত আন লোকৰ প্ৰতি অকণমানো নেতিবাচক চিন্তা নানিব। ফাগুন মাহত এইবোৰ কাম কৰক। এই মাহত স্বাভাৱিক পানীৰে গা ধুব লাগে। ফাগুন মাহত শিৱ পূজা কৰাটো অতিকৈ শুভ বুলি গণ্য কৰা হয়। নিয়মিতভাৱে ভগৱান শিৱক পানী আগবঢ়াব লাগে, লগতে মন্ত্ৰও জপ কৰিব লাগে। এই মাহত ভগৱান শ্ৰীকৃষ্ণ আৰু মহাদেৱক ফাকুৱা অৰ্পণ কৰিব লাগে। এই কাম কৰিলে জীৱনটো আনন্দময় হৈ পৰে। এই মাহতে আহঁত গছৰ পূজা কৰিব লাগে আৰু ইয়াৰ দ্বাৰা নেতিবাচকতা দূৰ হয় বুলি বিশ্বাস কৰা হয়। এই মাহত গৰুৰ সেৱা কৰিব লাগে। এই কাম কৰাটো অত্যন্ত পুণ্যদায়ী। ফাগুন মাহত অধিক ধৰ্মীয় কাম যেনে পূজা, হোম যজ্ঞ ইত্যাদিও কৰিব পাৰে। এই মাহত দান দিয়াৰ বিশেষ মহত্ব আছে আৰু ইয়াৰ শুভ ফলো পোৱা যায়। এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ কেইটামান স্বাস্থ্য সচেতনতাৰ নিয়মৰ বিষয়ে। বহুতৰে পচন্দৰ এই ফাগুন মাহতে কিন্তু বহু ৰোগ হোৱা দেখা পোৱা যায়, কাৰণ এই সময়ত বতাহত ধোঁৱা, ধূলিকণা, ফুলৰ ৰেণু, শুং, জীৱ-জন্তুৰ নোম, নানা ধৰণৰ বেক্টেৰিয়া, ভাইৰাছ আদি অনুজীৱ আদি মিহলি হৈ থাকে, যাৰ ফলস্বৰূপে বেছিভাগ লোকেই কাহ, চৰ্দি, জ্বৰ, এলাৰ্জি, ছালৰ ৰোগ, বসন্ত ৰোগ, গেছ, বদহজম, পেটৰ ৰোগ, হাঁপানি ইত্যাদিতো ভোগা দেখা যায়। যিসকল ৰোগীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম তেওঁলোকে সহজতে এইবোৰ ৰোগত আক্ৰান্ত হয়। শিশু আৰু বৃদ্ধসকল সাধাৰণতে খুব সোনকালে যিকোনো ৰোগৰ কবলত পৰে, কিন্তু অলপ যত্ন ল'লেই ঋতু অনুযায়ী আহাৰ বিহাৰ কৰিলে, পন্য পথ আদি যদি মানি চলে তেনেহ'লে অন্য কেতবোৰ নীতি নিয়ম মানি চলিলে আমি বহু পৰিমাণে এই ৰোগসমূহৰ পৰা হাত সাৰি থাকিব পাৰোঁ। চাফ চিকুণতা তথা স্বাস্থ্য ৰক্ষাৰ নীতি নিয়ম পালন কৰাটো
সকলোৰে কৰ্তব্য আৰু দায়িত্ব। এলাৰ্জিৰ সমস্যা, হাঁপানি, ছালৰ ৰোগ থকা লোকে ফাগুন মাহত বিশেষ সতৰ্কতা অৱলম্বন কৰা উচিত। ইয়াৰ কাৰণে আপোনালোকে কি কি কৰিব লাগিব বলক জানি লওঁ। ঘৰৰ সোফা, গাৰু, তোচক বা তুলি ইত্যাদি মাজে মাজে ৰ'দাই থাকিলে বহু বীজাণু নাশ হয়। শিশুৰ কাপোৰ কানি ভালকৈ ধুই ৰ'দত দিয়া উচিত। নিম, তুলসীৰ সিজোৱা পানীৰে মাজে সময়ে স্নান কৰা উচিত। নিমপাত ঘৰৰ চুকে কোণে থৈ দিব লাগে, কাৰণ নিমে বায়ুত থকা বিভিন্ন ধৰণৰ বেমাৰৰ বীজাণু নাশ কৰি বায়ু পৰিষ্কাৰ কৰে। ঘৰত নিমপাত যদিহে আপোনালোকে তেনেকৈ ৰাখে তেনেহ'লে বসন্ত ৰোগ নহয় বুলিও জনবিশ্বাস আছে, যাৰ বৈজ্ঞানিক সত্যতা কিন্তু নথকা নহয়। ঘৰত এজোপা নিম গছ ৰুলে ই ঘৰৰ চৌহদৰ বায়ু পৰিষ্কাৰ কৰি ৰাখে। খাদ্য গ্ৰহণৰ ক্ষেত্ৰত কিছুমান সাৱধানতা অৱলম্বন কৰা উচিত। উৰহি, মাটিৰ দাইল, কচু, ঔটেঙা, বৰালি মাছ, বৰা চাউলৰ বস্তু যিমান পাৰে কমাই খাওক, কাৰণ এনেবোৰ খাদ্যৰ পৰাও বহু লোকৰ এলাৰ্জি হোৱা দেখা পোৱা যায়। মাজে মাজে নিমপাত, চিৰতা, তিতাফুল, ভেকুৰী তিতা, তিতা কেৰেলা, কলখাৰ ইত্যাদি খাবলৈ চেষ্টা কৰক। তিতা আৰু খাৰে তেজ পৰিষ্কাৰ কৰে। জ্বৰ, কাহ, চৰ্দি, এলাৰ্জি, কফজনিত সমস্যা, ছালৰ ৰোগ, পেটৰ ৰোগ, কৃমিজনিত সমস্যা নিৰাময় কৰে। তিতা কেৰেলা, নিম আদিয়ে বসন্ত ৰোগ প্ৰতিৰোধ কৰে। ইয়াৰ উপৰিও এনেবোৰ ঔষধি দ্ৰব্যই লিভাৰৰ কাৰ্যক্ষমতাও বৃদ্ধি কৰি তোলে। প্ৰথমতে ক'ব বিচাৰিছো তুলসীৰ বিষয়ে। জীৱাণুনাশক, এলাৰ্জি প্ৰতিৰোধক, তেজ পৰিষ্কাৰক, কফ নাশক আদি গুণযুক্ত তুলসী পাতৰ সেৱনে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি তোলাৰ লগতে নিয়মিতভাৱে 2-3 খিলাকৈ তুলসীৰ পাত সেৱন কৰিলে এই সময়ত হোৱা বহু ৰোগৰ পৰা হাত সাৰি থাকিব পৰা যায়। জ্বৰ, কাহ, এজমা আদি ৰোগতো তুলসী উপকাৰী। এনেবোৰ ৰোগত অন্য ঔষধিৰ লগতে তুলসীৰ ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। আমলখিত থাকে ভিটামিন চি, এন্টিঅক্সিডেণ্ট আদিৰে ভৰপূৰ, গতিকে আমলখিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে ছাল আৰু চুলিৰ সৌন্দৰ্য বৃদ্ধি কৰি তোলে। শৰীৰ শোধন কৰে আৰু বহু ৰোগ প্ৰতিৰোধ কৰে। নিয়মীয়াকৈ 2-3টা আমলখি সেৱন কৰিলে বতৰ পৰিৱৰ্তনৰ সময়ত হোৱা চৰ্দি, কাহ, এলাৰ্জি ইত্যাদিৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব। হালধি থাকে অজস্ৰ গুণৰ কথা সকলোৱে জানে, বিশেষকৈ এলাৰ্জিজনিত ৰোগ, ছালৰ ৰোগ, কফজনিত ৰোগ আদিত ইয়াৰ ব্যৱহাৰ চমকপ্ৰদ। হালধিয়ে তেজো পৰিষ্কাৰ কৰে, যাৰ বাবে হালধিৰ ৰোগত ই মহৌষধৰ কাম কৰে। কেঁচা হালধিৰ ৰস 2 চামুচ 1 কাপ গাখীৰৰ সৈতে ৰাতিপুৱা যদি আপোনালোকে সেৱন কৰিব পাৰে তেনেহ'লে ই খুব সুন্দৰ ফল দিয়ে। আদাও হজমি শক্তি বৃদ্ধি কৰে, ভোক বঢ়ায়, লগতে কফজনিত ৰোগ, পেটৰ ৰোগ আদিতো উপকাৰী। আদাৰ লগত অকণমান ক'লা নিমখ আৰু নেমুৰ ৰস দি ভোজন কৰাৰ আগত সেৱন কৰিলে পেটৰ ৰোগৰ পৰা আপোনালোকে হাত সাৰি থাকিব পাৰিব। মৌ হৈছে আমাৰ কাৰণে অমৃতসম। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ উপৰি ই কাহ, চৰ্দি, এলাৰ্জি, হাঁপানি ইত্যাদি ৰোগো নিৰাময় কৰে। পিঁয়াজ, কেঁচা পিঁয়াজ বৰ উপকাৰী, বিশেষকৈ জ্বৰ, কাহ আদিত কেঁচা পিঁয়াজ খালে উপকাৰ পোৱা যায়। ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি তোলাৰ লগতে পেচাবৰ সংক্ৰমণো ৰোধ কৰে। আৰু নহৰু হৈছে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি থকা এক বস্তু। আপোনালোকে বিশেষকৈ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত আপোনালোকে নহৰু খাব পাৰে। দোৰোণ বন, ফাগুন মাহত হোৱা যিকোনো ৰোগত দোৰোণ বন বৰ উপকাৰী, বিশেষকৈ টনচিলাইটিছ, সাইনাচাইটিছ, পেটৰ সমস্যা, এলাৰ্জি, কফজনিত সমস্যাত আপোনালোকে দোৰোণ বন খাব। মানিমুনি, দুয়োবিধ মানিমুনিৰ বহু ৰোগৰ উত্তম পথ্য। শিশু আৰু বৃদ্ধ উভয়ে মানিমুনি শাকৰ আঞ্জা খালে বহু ৰোগ প্ৰতিৰোধ হয়। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো আপোনালোকে মানিমুনি খাব পাৰে। ফাগুন মাহত ছাল চুলি শুষ্ক হৈ পৰে আৰু এই মাহত সহজলভ্য প্ৰাকৃতিক উপাদানেৰে আপোনালোকে ছাল চুলিৰ যত্ন ল'ব পাৰে। মাহ আৰু হালধি একেলগে মিহলাই ফেচ পেক বনাই যদিহে আপোনালোকে মুখত সানে নাইবা গা পৰিষ্কাৰ কৰে তেনেহ'লে খুব বেছি ভাল। লগতে হালধিৰ লগত অকণমান তুলসী, নিমপাত ইত্যাদিও আপোনালোকে দি ল'ব পাৰে। বেচন, হালধি, দৈ মিহলাইও পেক হিচাপে মুখত সানিব পাৰে। মচুৰ দাইল ভালকৈ ধুই গাখীৰত তিয়াই লৈ তাৰ লগত ছালৰ প্ৰকাৰ অনুসৰি নিমপাত, হালধি আদি মিহলাই আপোনালোকে পেক হিচাপে ব্যৱহাৰ কৰিব পাৰে। চুলিৰ শুকান ভাৱ দূৰ কৰিবলৈ চেম্পু কৰাৰ আগত তিল তেল, অলিভ অইল, নাৰিকল তেল ইত্যাদি গৰম কৰি চুলিৰ গুৰিত আপোনালোকে যদি মাছাজ কৰে তেনেহ'লে শুকান চুলিৰ গৰাকীয়ে মৌ মিহলি কৰি চুলিত কণ্ডিচনাৰ সৈতে ব্যৱহাৰ কৰিব পাৰে। শিশু আৰু বৃদ্ধসকলৰ স্বাস্থ্যৰ যতনৰ কথা যদি কওঁ তেনেহ'লে ঠাণ্ডা পানী ব্যৱহাৰ কৰক আৰু কুহুমীয়া পানীৰ ব্যৱহাৰ বেছি উপকাৰী। বেছিকৈ বতাহ বলা দিনকেইটাত শিশুসকলক বিশেষ যত্ন লোৱা উচিত। গতিকে এইকেইটাই আছিল স্বাস্থ্যজনিত কেইটামান বিশেষ টিপছ। গতিকে বন্ধুবৰ্গৰ লগত নিশ্চয়কৈ আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে নিশ্চয় লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।